মই বোকাখাটত উপস্থিত আছোঁ। বোকাখাটৰ মাজগাঁৱত উপস্থিত আছোঁ আৰু ভালকৈ বৰ্ণনা কৰিম। মোৰ হাতত যিগিলাচ দেখিছে এয়া পানী নহয়, এয়া মিচিং জনগোষ্ঠীৰ প্ৰিয় খাদ্যবিধ, সকলোৱে জানে আপং। এয়া আপং আৰু এইফালে আপং প্ৰস্তুত হৈ আছে, পৰ আপং বুলি কয়। এয়া আপং খুব ধুনীয়াকৈ প্ৰস্তুত হৈ আছে। মই বোলো এটা সুযোগ পাইছোঁ যেতিয়া ঠাইতে আপোনালোকে আপং কেনেকৈ প্ৰস্তুত কৰে সেই দৃশ্যটো দেখালে ভাল হ'ব। আমাৰ এগৰাকী মহিলা, খুব আগবাঢ়ি অহা মহিলা, তেখেত মোৰ লগত আছে। আপোনাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম কুঞ্জলতা পেগু। কুঞ্জলতা পেগু, মই কোন ঠাইত আচলতে উপস্থিত আছোঁ? এতিয়া আমাৰ বোকাখাট সমষ্টিৰ গুলুংটিমৰা পঞ্চায়ত, ৱাৰ্ড নং 3 আৰু মাছ চাপৰি। অলপ দূৰৰ পৰা দৃশ্যটো চালে গম পাব। মই এতিয়া এটা চাংঘৰত আছোঁ। এই মুহূৰ্তত চাংঘৰতে বহি আছোঁ। আলি আই লৃগাং আহি আছে, 18 ফেব্ৰুৱাৰীত আলি আই লৃগাং, তাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে এতিয়া। আৰু সেইবাবে মোৰ সৌভাগ্য হ'ল অকণমান আপং, পৰ আপং লোৱাৰ এটা সৌভাগ্য হ'ল। সৌভাগ্য হওঁতে দেখিলোঁ একদম পৰ আপং প্ৰস্তুত হৈছে। কেনেকৈ কৰে প্ৰস্তুত অলপ দেখা কওকচোন কথাখিনি। প্ৰথমৰ পৰা ক'ব লাগিব, হয়, অপেনিঙৰ পৰা ক'ব লাগিব। একদম আপুনি ভাতটো আমি বনালোঁ, ধুনীয়াকৈ কেৰাহীত বহালোঁ। আমি যেনেকৈ ভাত খাওঁ তেনেকৈ বনালোঁ। তাৰপিছত আমি পলীয়া তুঁহগুৰি, যিটো চাউলৰ ধানৰ তুঁহগুৰি, এই তুঁহগুৰিটো আমি ভাজি লৈছোঁ। এনে সদ্যহতে আমাৰ মানুহখিনি খেৰৰ লগত সেইটো জ্বলোৱা হয়, কিন্তু মই এতিয়া বেলেগ এটা ষ্টাইলত বনাইছোঁ যে খেৰটো তুঁহগুৰিটো ভাজি লৈছোঁ টিঙত, জুই জ্বলাই তলত টিঙত ভাজি লৈছোঁ। ভাতটো ঢালিলোঁ, একদম ধুনীয়া পাল এখনত ঢালিলোঁ, চাফা পৰিষ্কাৰ জেগাত। তাৰপিছত আমি এই তুঁহগুৰিটো তাত ঢালি দিলোঁ। ঢালাৰ পিছত আমি পূৰা আমাৰ মহিলাকেইজনী লাগি ভাগি মিক্স কৰি দিয়া, মিক্স পুৰা কলা হৈ যায়। ঠিক তেনেদৰে ইয়াত যেনেকে কলা হৈছে, এই কলা তেনেকে কলা হৈ যায়। তাৰপিছত আমি সেই পৰিমাণটো চাউল আৰু তুঁহগুৰি পৰিমাণটো চাই আমি দৰৱ সানি দিওঁ। দৰৱ সানাৰ পিছত এইটো আমি খুব হিচাপত চাই মেলি আমি জেগাত ভৰাওঁ। এনেকুৱা ড্ৰামত ভৰাব পাৰে আপুনি, পলিথিনত বান্ধিব পাৰে। ঠিক তেনেদৰে পলিথিনত বান্ধিব পাৰে। তেনেকৈ ৰাখিলোঁ। আমি 7 দিনত আমি চেক কৰি চাওঁ বস্তুটো কেনেকুৱা হৈছে। 7 দিনত আমাৰ প্ৰমাণ হৈ যায় যে ভাল হৈছে নে বেয়া হৈছে। তাৰপিছত আপুনি 12 দিন 15 দিনত হৈ গ'ল, খাব পৰা হৈ গ'ল। ঠিক আছে, তাৰ পৰা আমি উলিয়াই আধা যিমান পাৰে আপুনি ইয়াতে দিব। তাতে আপুনি পানী দি এনেকৈ ফিল্টাৰ কৰা হয়। আমি যেনেকৈ পানী খাওঁ বালিত দি ঠিক তেনেকৈ আমি ফিল্টাৰ কৰা হয়। আমি লৃগাঙৰ কাৰণে এইটো প্ৰস্তুত আমি ৰেডি কৰি ৰাখিছোঁ। আমাৰ আলি আই লৃগাং আহি আছে, এইটো এটা পৰম্পৰা, আমাৰ উৎসৱ মিচিং জনগোষ্ঠীয় মানুহবিলাকৰ কাৰণে আমি ৰেডি কৰি ৰাখিছোঁ। আৰু পৰ আপং বুলি কয়, আমাৰ বৈজ্ঞানিক দৃষ্টিত মানৱ জীৱনৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু, পৰম্পৰাগত আমাৰ বস্তু। যিটো কালাৰ দেখিছোঁ, কিন্তু মই সুধিব মন গৈছে নিচাটো লাগিব নে নাই? একচুৱেলি নিচা ইমান নালাগে, কম লাগে আৰু বেছি খালে নিচা হ'ব, কম খালে মই বেছি খোৱা নাই দেই, মই মাত্ৰ এগিলাচে লৈছোঁ। বাইদেৱে আকৌ ঢালি আছিল, মই মানা কৰি দিছোঁ। আপোনটো খালে বহুত ভাল হয় মানুহৰ কাৰণে, স্বাস্থ্যও বেয়া নহয়, ঠিকে ৰাখে বাৰু। সেইকাৰণে আমাৰ পৰম্পৰা সেইটো আমাক লাগিবই, মিচিং জনগোষ্ঠীৰ মানুহৰ কাৰণে দৰকাৰী সেইটো। গতিকে মিচিং জনগোষ্ঠীৰ যিসকল নতুন প্ৰজন্ম আছে তেওঁলোককো মই অনুৰোধ জনাওঁ যে আপোনালোকৰ পৰম্পৰাগত খাদ্য, আপোনালোকৰ পৰম্পৰাগত বস্ত্ৰ, এইসমূহৰ বহিঃপ্ৰকাশ আপোনালোকেও কৰিব লাগিব। মই ডিব্ৰুগড়ত যেতিয়া মিচিংসকলৰ এটা ডাঙৰ অনুষ্ঠান হৈছিল, মই তাত সোমাই আহিছোঁ। হাজাৰ হাজাৰ ল'ৰা ছোৱালীক যেতিয়া মই পৰম্পৰাগত পোচাকত দেখিছিলোঁ, মিচিংসকলৰ দেখি একদম অভিভূত হ'ব পৰা এটা দৃশ্য। মোৰ ভাল লাগে যে অসমীয়া জাতিটোৰ এই জনগোষ্ঠীটোৱে দেখুৱাবলৈ সক্ষম হৈছে যে নিজৰ ভাষা সংস্কৃতি কেনেকৈ সুৰক্ষা কৰি ৰাখিব লাগে। এইটো খুব ডাঙৰ কথা আমাৰ কাৰণে। মিচিং সকলে সেইটো দেখুৱাবলৈ সক্ষম হৈছে। সেইকাৰণে তাৰ কাৰণে মই কিন্তু TMPKকো মই বহুত বেছি ভাবোঁ যে তেওঁলোকৰ ভূমিকা আছে। TMPK এটা জাগৰণ সৃষ্টি কৰি থাকে যাতে মিচিং জনগোষ্ঠীৰ খাদ্য, বস্ত্ৰ, ভাষা, সংস্কৃতিক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে। গতিকে বাইদেৱে খুব ধুনীয়াকৈ পৰম্পৰাগতভাৱে পৰ আপং প্ৰস্তুত কৰিছে। ইয়াৰ পদ্ধতি আৰু পৃথক কিবা আছে নেকি আপোনালোকে জনাত? এই পদ্ধতিটোতকৈ পৃথক পদ্ধতি আছে নেকি জনাব। ধন্যবাদ।